নাই হিমন্ত বিশ্ব শৰ্মাৰ বাকীৰ হিচাপ ল'ব লাগিব ৰাস্তা বেয়া হৈছে আমি ইমানখিনি আধৰুৱা হিমন্ত বিশ্ব শৰ্মাই হাল এৰি খিয়াল খেদিছে তেওঁক আমি যেতিয়া সুধো যে গাঁৱৰ ৰাস্তা কেতিয়া বনাবা গাঁৱত মানুহে বিজুলী 24 ঘণ্টা কেতিয়া পাব গাঁৱত মানুহে পানী কেতিয়া পাব গাঁৱৰ মানুহে কম দামত বস্তু কেতিয়া পাব মহিলাক মিটিঙলৈ নাযাও বুলি ক'লে হুমকি দি তোমালোকে আঁচনি কাটিম দিম বুলি যে ধমকি দিয়া ধমকি কেতিয়া বন্ধ হ'ব আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল হিচাপ লাগে মই আজি মালয়বাৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছো গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে তোমাৰ অমিত শাহে ঘোড়া গাঁও কাটি দিল্লীত বহি আছে নেকি তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে নে নাই গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয় তেনে অমিত শাহে তাত কি কৰি আছে এৰেষ্ট নকৰে কিয় গৌৰৱ গগৈটো পলাই থকা নাই গৌৰৱ গগৈ কংগ্ৰেছৰ খোলা ইয়াত মিটিং কৰি আছে তুমি তোমাৰ ডিমৰীয়াৰ অচিত পঠাই দিয়া আমি সমজাই দিম যদি পাকিস্তানীৰ এজেণ্ট গৌৰৱ গগৈ হয় ভেলকি বাজি আৰু চলাহিৰে তুমি অসমৰ মানুহক পৰিচিত কৰিব বিচাৰিছা আৰু মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে কয় মুখ্যমন্ত্ৰীয়ে কয় মই ফালতু মানুহ নেকি অসমৰ কোনো মানুহে 1 নম্বৰৰ আসনখনত ফালতু মানুহ বহাটো বিচৰা নাছিল আৰু স্বাধীনতাৰ পিছত দিছপুৰৰ 1 নম্বৰৰ চকীখনত তেওঁ নিজেই কৈছে ফালতু মানুহ নেকি আমি ফালতু বুলি কোৱা নাই ফালতু কথা নকবৰ কাৰণে মালয়বাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষেত্ৰৰ পৰা হকিয়াই দিছো সেই মই আপোনালোকক আহ্বান জনাইছো দোকানত বাকি খাই এমাহৰ বাকি নিদিলে দ্বিতীয় মাহত বাকি দিয়ে নেকি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যোৱা 5 বছৰ বাকি কৰিছে আৰু এইবাৰ বাকি কৰিছে হিচাপ ৰাইজে ল'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকি হিচাপ এইবাৰ 7 তাৰিখে হাতৰ ছবিত বেলতত আপোনালোকে ভোট প্ৰদান কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰি অসমত যাতে হিন্দু মুছলমানৰ এই অবান্তৰ কথাবিলাকে গৌৰৱ গগৈ পাকিস্তানী সজোৱা এই ফালতু কথাবিলাকে যাতে মুখ্যমন্ত্ৰী অসমৰ মানুহক বিভ্ৰান্তি নকৰে তাৰ কাৰণে আহ্বান জনাই শেষত এটা কথা মই কৈ যাওঁ ল'ৰা ছোৱালীক লৈ ৰাজনীতি কৰা বিচাৰে নেকি আমি ইয়াৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী ভাল হওক আমি আজি ইয়াৰ পৰা আমি শুভেচ্ছা দিছো তেওঁ ল'ৰা ছোৱালীক লৈ তুলুঙা ফালতু ৰাজনীতি নকৰিবৰ কাৰণে আহ্বান জনাই 7 তাৰিখে হাতৰ ছবিত ভোট দি কংগ্ৰেছক শক্তিশালী কৰি পঞ্চায়তত আমাৰ কংগ্ৰেছৰ চৰকাৰ বনাই 26 দিছপুৰত কংগ্ৰেছ চৰকাৰ আনিবৰ কাৰণে অসমৰ মাতৃ সমাজে দায়িত্ব ল'ব লাগিব শেষৰ কথাটো মনত পেলাই দিওঁ হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতি জাতি জনগোষ্ঠী প্ৰতিটো 356 কোটি মানুহৰ প্ৰত্যেকজন মানুহে উত্তৰ 7 তাৰিখে দিব লাগিব কিয় জানেনে 2001 চনৰ পৰা 2015 চনলৈকে অংগনবাড়ী আশা কৰ্মী শিক্ষয়িত্ৰী সকলোৱে নিজৰ চৰিত্ৰৰ বিনিময়ত চাকৰি লৈছে বুলি কোৱাৰ কথা 7 তাৰিখে যিসকল মহিলাই যিসকল যুৱ প্ৰজন্মই যিসকল ব্যক্তিয়ে বেলত কাকৰত আপোনালোকৰ সন্মানৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবৰ কাৰণে কৈছে আৰু যিসকলে ইমান বেয়া কথা কোৱাৰ পিছতো অসমৰ চাকৰি লোৱা মহিলাসকলক চৰিত্ৰহীন বুলি কোৱাৰ পিছতো যদি আপোনালোকে বিজেপিক ভোট দিয়ে মই ত্ৰাহি কৈছো আত্মসন্মানৰ সন্মুখত দল ডাঙৰ নহয় আত্মসন্মানৰ সন্মুখত আঁচনি ডাঙৰ নহয় আত্মসন্মানৰ সন্মুখত হিমন্তৰ ভয় ভাবুকি ডাঙৰ নহয় মই আজি আপোনালোকক ইয়াৰ পৰাই কৈ গলো হিমন্ত বিশ্ব শৰ্মাক কৈছো অসমৰ মহিলাৰ উদাৰতা দেখিছা অসমৰ মহিলাৰ সৰলতা দেখিছা অসমৰ মহিলাৰ ৰুদ্ৰ ৰূপ দেখা নাই মই আজি আপোনালোকক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কৈছো হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ 26 পতনৰ ৰাস্তা অসমৰ মহিলাই তৈয়াৰ কৰিব আৰু দিছপুৰত আমাৰ নেতাসকলে চৰকাৰ গঠন কৰিব সেই অহা 7 তাৰিখে সকলোৰে আত্মসন্মান ৰক্ষাৰ স্বাৰ্থত পুৰুষ মহিলা সকলোৱে আমাৰ জিলা পৰিষদ আৰু মহিলাক প্ৰতি আঞ্চলিক পঞ্চায়তত হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাব বুলি আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই বক্তব্য সামৰণি মাৰিছো কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ